হয় মই বৰ্তমান উপস্থিত আছো জুবিন ক্ষেত্ৰত জুবিনৰ সমাধি ক্ষেত্ৰত আৰু সমাধি ক্ষেত্ৰত পুৱাৰ নিখাৰ পৰা আসলতে কিছু অনুৰাগী আছিলে আৰু নিখাৰ ভাগত বহু অনুৰাগী আছিলে আসলতে কিছু নহয় বহু অনুৰাগী আছিলে আৰু পুৱতি নিখাৰলৈকে আসলতে তেওঁলোকে এই স্থানতে আছিলে আৰু কিছু মুহূৰ্তৰ আগতে একাংশ অনুৰাগী এই স্থানৰ পৰা ওলাই গৈছে আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে যিসমূহ লোক উজনিৰ পৰা গুৱাহাটী অভিমুখী বা গুৱাহাটীৰ পৰা উজনি অভিমুখী হওক সেই আটাই লোকসকল ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা লোকসকলে এই স্থানত এবাৰ আহি জুবিন দাক এটা সেৱা জনাই গৈছে আৰু নিশ্চয়কৈ তেওঁলোকে এনেদৰে নিখাৰ ভাগতো আমি দেখুৱাইছিলোঁ নিখাৰ ভাগতো অনুৰাগীসকলে জুবিন দাৰ গান গাইছিলে আৰু গান গাই তেওঁ এনেদৰে আসলতে স্মৰণ কৰি ৰাখিছিলে আৰু তেওঁ যেন জুবিন দাক আমাৰ মাজৰ পৰা হেৰাই যাব নিদিয়ে আৰু তিনিগৰাকী লোক দেখুৱাব চেষ্টা কৰিছোঁ তিনিগৰাকী অনুৰাগী নিশাও দেখুৱাইছিলোঁ এই তিনিগৰাকী লোকক এনেদৰে আসলতে তেওঁলোকে কালিৰে পৰা ইয়াতে বহি আছে আৰু এনেদৰে তেওঁলোকে জুবিন দাৰ যি আসলতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা এই ঠাইখনত এনেদৰে বহি থকা পৰিলক্ষিত হৈছে কালিৰে পৰা আসলতে তেওঁলোকে উৰে নিশা এই স্থানতে তেওঁলোকে বহি আছিলে আৰু বৰ্তমানো তেওঁলোকে সেই স্থান ত্যাগ কৰা নাই সেই স্থানতে বহি আছে এনেদৰে নিশা গীত জুৰিছিল আৰু নিশ্চয়কৈ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছিল আৰু তাৰ পিছতে এনেদৰে সকলোৰে চকুত চকুলো আছিলে আৰু স্থানীয় যি উপস্থিত লোক আছে তেওঁলোক আপোনাৰ ঘৰ ক'ত আৰু এই মুহূৰ্তত কি ক'ব হয় মোৰ ঘৰ সোণাপুৰতে আসলতে সকলো নিঃশব্দ হৈ গৈছে যেন আজি পুৱাৰ সূৰ্যটো যেন নোলাব তেনেকুৱা যেন আমাৰ সোণাপুৰত অনুভৱ হৈছে আৰু নিঃশব্দে আসলতে জুবিন দাৰ সৈতে যেন কথা পাতিম তেনেকুৱা এটা মনোভাৱ লৈ আমি ঘৰৰ পৰা ওলাইছো আৰু খুব বেয়া লাগিছে আৰু সকলো পিনে যেন নিমাময় এটা পৰিৱেশে বিৰাজ কৰিছে আৰু এটাই ভাল লাগিছে যে জুবিন দা সোণাপুৰত সেউজীয়াৰ মাজত নিঃশব্দে আৰু নীৰৱে শুই আছে আৰু প্ৰত্যেকজন মানুহে আজি ইয়ালৈ আহিব যেন এখন তীৰ্থস্থানলৈ আহিছে সকলোৱে আহিছে সেৱাভাগ লৈছে আৰু খুব দুখ লাগিছে আৰু জুবিন দাৰ যি সৃষ্টি সেই সৃষ্টি সদায় প্ৰজন্মই অমৰ হৈ ৰব এইটো সঁচা কথা কিন্তু তেখেতৰ এই মানে তেখেতে নোহোৱা হোৱা কথাটো আমি মানি ল'ব পৰা নাই গতিকে উচিত ন্যায় বিচাৰি সকলো মানুহ আৰু পুনৰ যেন আজি পুৱাৰ পৰা তেখেতৰ এই স্থানলৈ আহিছে আৰু আমিও ন্যায় বিচাৰি আহিছো আৰু নিঃশব্দে তেখেতৰ সৈতে কথা পাতিবলৈ আহিছো নিশ্চয়কৈ মন্তব্য শুনালো ন্যায়ৰ কথাটো উল্লেখ কৰিছে উচিত তদন্তৰ উল্লেখ কৰিছে যোৱাকালিৰ দিনটোতো আমি লাখ লাখ অনুৰাগী ভিৰ কৰিছিলে ইয়াতে আৰু তেওঁলোকেও আসলতে এক তদন্তৰ দাবী কৰিছিলে এই যি মৃত্যু এই মৃত্যু কেতিয়াও সহজভাৱে মানি ল'ব পৰা নাই যি স্থানীয় হওক বা যি ৰাজ্যৰ ভিন্ন স্থানৰ পৰা যিসকল আহিছিলে তেওঁলোকেও এই ক্ষেত্ৰত কিন্তু মন্তব্য কৰিছিল তেওঁলোকেও এই মৃত্যু সহজভাৱে মানি ল'ব পৰা নাই আৰু ইয়াৰ উচিত তদন্তৰ দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ